নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ নতুনকৈ পদ মুকলি হৈছে। এই পদকেইটাৰ সম্পৰ্কে আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াত আপোনালোকৰ HS পাছসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখ আপোনালোকৰ 6 মাৰ্চলৈকে থাকিব আৰু সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা আপোনালোকে ভালদৰে জানিব পাৰিব। লগতে আপোনালোকে আমাৰ ভিডিঅ'টো যিসকলে চাই আছে বা এনেকুৱা ধৰণৰ চৰকাৰী চাকৰিৰ ইনফৰমেশ্যনসমূহ পাই থাকিব বিচাৰে, তেওঁলোকে আমাৰ ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু ব'লক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি কথা বিৱৰি কওঁ। আপোনালোকে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰি দিছে, যিকেইটা আপোনালোকৰ টোটেল পদ আছে 445, অৰ্থাৎ 445টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটা হৈছে বাবে আপোনালোকে অফলাইন মাধ্যমত আবেদন কৰিব লাগিব। আনৰিজাৰ্ভৰ কাৰণে 258টা পদ আছে, OBC MOBC কাৰণে 100টা পোষ্ট আছে, ST প্লেনৰ কাৰণে 41টা, SC কাৰণে 32, ST হিলৰ কাৰণে 14টা টোটেল ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা আপোনালোকৰ দৰমহা হ'ব। গ্ৰেড পে' হ'ব আপোনালোকৰ 6,200 টকা। এজ লিমিট ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ প্ৰত্যেকজন কেণ্ডিডেটে পদৰ বাবে আবেদন কৰিব পাৰিব। ST SC সকলে 5 বছৰ, OBC MOBC সকলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমানো লাইক কৰা নাই কোনেও, তেওঁলোকে লাইক এটা কৰি দিয়ক। আৰু ইয়াৰ বাবে আপোনালোকে কেনেধৰণৰ আবেদন কৰিব লাগিব, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম পাৰ্ট 9 আপোনালোকে ফিল আপ কৰিব লাগিব। কৰি লগত আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে গোটেইখিনি দিব লাগিব। চেল্ফ এটেষ্ট কৰি কপি দিব, লগতে পাছপৰ্ট চাইজৰ ফটোকপিও লাগিব। ইয়াৰ ষ্টাৰ্টিং ডেট আবেদনৰ 19 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 6 মাৰ্চলৈকে থাকিব। আৰু আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব, আছাম জব এলাৰ্ট, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে গৈ চাই ল'ব পাৰে। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে মেইন কোৱালিফিকেশ্যন কি হয়, ইয়াত আপোনালোকৰ HS পাছ কৰিব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকে HS ছায়েন্স ষ্ট্ৰীমৰ পৰা HS পাছ কৰিব লাগিব আৰু আপোনালোকৰ বায়'লজি ছাবজেক্টটো থাকিব লাগিব। লগতে আপোনালোকৰ 1 years যিটো আপোনালোকৰ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ কোৰ্চ হয়, সেইটো পাছ কৰাৰ চাৰ্টিফিকেট দিব লাগিব। লগত আপোনালোকৰ প্ৰত্যেক ডকুমেণ্টেই দিব আৰু গোটেইখিনি জেৰক্স কপিকেইটাত আপোনালোকে যাতে চেল্ফ এটেষ্ট কৰি দিয়ে, পাছপৰ্ট চাইজৰ ফটোকপি দিব লাগিব। আৰু এনেদৰে আপোনালোকৰ এপ্লাই প্ৰচেছটো হ'ব আৰু আপোনালোকে এনেদৰে এপ্লাই কৰিব পাৰে। যদিহে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ চাব পাৰে বা আমাৰ অফিচিয়েল ৱেবছাইটটো আছাম জব এলাৰ্ট ভিজিট কৰিব, তাতে মই আপোনালোকক অফিচিয়েল যিখন ন'টিছ সেইখন পাই যাব। নহ'লে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক, তাতে মই গোটেইখিনি দি দিম। আপোনালোকে লেটেষ্ট যিখিনি জব ৰিলেটেড নটিফিকেশ্যন হয় গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট নহ'লে আপোনালোকৰ হোৱাটছএপ আৰু টেলিগ্ৰাম যিকোনো এটাত আপোনালোকে জইন হ'লে হ'ল, তাতে আপোনালোকে গোটেইখিনি কথা পাই থাকিব। আৰু বৰ বিশেষ নকওঁ, আপোনালোকে আমাৰ আৰু এটা চেনেল আছে যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, আপোনালোকে গৈ সেইটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ। আৰু